Serum Institute of Indiaৰ উদ্যোগত এক দেশজোৰা জনস্বাস্থ্য সজাগতা পদক্ষেপৰ অংশ হিচাপে আজি গুৱাহাটীত কনকিউৰ HPV এণ্ড কেঞ্চাৰ কনক্লেভ 2025 অভিযানৰ শুভাৰম্ভ কৰা হয়। এই অভিযানত কেঞ্চাৰৰ আগতীয়া পৰীক্ষা আৰু প্ৰতিৰোধৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি হিউমেন পেপিলোমা ভাইৰাছৰ বিষয়ে আৰু চাৰ্ভাইকেল আৰু অন্যান্য কেঞ্চাৰত ইয়াৰ ভূমিকা সম্পৰ্কে সজাগতা বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰতে HPV সম্বন্ধীয় ৰোগ বিশেষকৈ চাৰ্ভাইকেল কেঞ্চাৰৰ ক্ষেত্ৰত বহু প্ৰত্যাহ্বান সন্মুখীন হৈ আহিছে। দেশৰ মহিলাৰ মাজত দেখিবলৈ পোৱা সাধাৰণ কৰ্কট ৰোগৰ ভিতৰত দ্বিতীয় অধিক হৈছে চাৰ্ভাইকেল কেঞ্চাৰ। HPV আৰু কেঞ্চাৰৰ ওপৰত ICOIARC তথ্য কেন্দ্ৰৰ তথ্য অনুসৰি ভাৰতত বছৰি 1,23,000তকৈ অধিক নতুন চাৰ্ভাইকেল কেঞ্চাৰ ৰোগী আৰু 77,000ৰো অধিক মৃত্যুৰ তথ্য পোৱা যায়। তদুপৰি 90% পৰ্যন্ত পায়ুপথৰ কেঞ্চাৰ আৰু 63% লিংগৰ কৰ্কট ৰোগ HPVৰ সৈতে জড়িত। চিকিৎসা বিশেষজ্ঞ, স্বাস্থ্য সেৱা পেছাদাৰী আৰু স্থানীয় সম্প্ৰদায়ক একত্ৰিত কৰি জ্ঞান বিনিময় আৰু আলোচনাৰ জৰিয়তে এই জটিল প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰাই হৈছে কনক্লেভ ছিৰিজৰ প্ৰধান লক্ষ্য। গুৱাহাটীৰ অনুষ্ঠানত চিকিৎসা বিশেষজ্ঞৰ এটা পেনেলে HPVৰ জনস্বাস্থ্যৰ প্ৰভাৱ সন্দৰ্ভত গভীৰ আলোচনাত মিলিত হয়। পেনেলত ছাত্ৰীবাৰী খ্ৰীষ্টান হাস্পতালৰ নৱজাতক আৰু শিশু চিকিৎসা বিভাগৰ মুৰব্বী ডাক্তৰ দেৱজিৎ শৰ্মা, এপল' হাস্পতালৰ পৰামৰ্শদাতা ডাক্তৰ হিমলীনা গৌতম, এপল' ফাৰ্টিলিটিৰ পৰামৰ্শদাতা ডাক্তৰ অৰুণ M বৰুৱা উপস্থিত থাকে। গুৱাহাটীৰ পৰা বিশ্বজিৎ বৰ্মনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। হিউমেন পেপিলোমা ভাইৰাছ যিটো ভাইৰাছ আছে, সেই ভাইৰাছে যিবোৰ বেমাৰ কৰে, বিশেষকৈ কেঞ্চাৰ, মাইকী মানুহত ইউট্ৰাছ বা চাৰ্ভিকেল কেঞ্চাৰ কৰে, জৰায়ুৰ মুখৰ কেঞ্চাৰ, আৰু বহুত মাইকী আৰু মতা মানুহত হেড এণ্ড নেক কেঞ্চাৰ, ডিঙিৰ কেঞ্চাৰ, প্লাছ তোমাৰ পেনাইল কেঞ্চাৰ, লিংগৰ কেঞ্চাৰ, পায়খানা ৰাস্তাৰ কেঞ্চাৰ, এইবোৰ কেঞ্চাৰ কৰে। চ' ইয়াৰ কাৰণে আমি এটা কনক্লেভ এইকাৰণে পতা হ'ল যে এই বস্তুখিনি আমি ৰখাব পাৰোঁ। এনেকে ৰখাব পাৰোঁ, আমি ভেকচিন এটা ওলাইছে, HPV ভেকচিন, একদম সস্তা ভেকচিন আৰু আমাৰ ভাৰততে প্ৰডিউচ কৰা। চ' সেইকাৰণে এই ভেকচিনটো এতিয়া এভেইলেবল হৈছে। আমিতো বহুত দিনৰ পৰা দি আছোঁ। এইখিনি আমি সজাগতা কৰিব খুজিছোঁ মানুহৰ যে আপোনালোকৰ যদি ল'ৰা ছোৱালী আছে 9 বছৰৰ পৰা ওপৰ বয়সৰ, তেওঁলোকক এই ভেকচিনটো দিলে বিভিন্ন ধৰণৰ HPV ৰিলেটেড কেঞ্চাৰৰ পৰা বচাব পাৰে। কাৰণ কেঞ্চাৰ ট্ৰিটমেণ্ট কৰাটো খুব এটা কষ্টলি বস্তু হৈ যায়গে, বহুত পইচা খৰচ হয়, ফেমিলি একদম ধ্বংস হৈ যায়গে। কিন্তু সেইটো যদি আমি অকণমান পইচা খৰচ কৰি পেলাই ভেকচিনটো দিব পাৰোঁ, তেতিয়াহ'লে বহুত বিভিন্ন ধৰণৰ কেঞ্চাৰৰ পৰা বাচিব পাৰে। ছাৰ, আপুনি অকণমান আগলৈকে আমি কেঞ্চাৰটো কিহৰ কাৰণে হয় জনা নাছিলো। সেইকাৰণে আমি সকলোৱে ধৰি লৈছিলো যে কেঞ্চাৰ হোৱাৰ লগে লগে মৃত্যু আসন্ন। কিন্তু বিজ্ঞানে এনেকুৱা এটা পৰ্যায়ত আজি উপনীত হৈছে যে কিছু সংখ্যক কেঞ্চাৰ আজি আমি এটা ভাইৰাছৰ কাৰণে হয় বুলি প্ৰমাণিত হৈছে। আৰু সকলোতকৈ ভাল খবৰটো হ'ল এইটোৱে যে এই ভাইৰাছটোৰ এগেইনষ্টত আমাৰ হাতত এটা ভেকচিন আহি হাতত পৰিছেহি। গতিকে কেঞ্চাৰ যিটো এটা সময়ত আমাৰ কাৰণে চুব নোৱাৰা চিকিৎসা পদ্ধতিত আছিলে, আজি আমি সেই ধৰণৰ কেঞ্চাৰৰ এটা অংশ হিউমেন পেপিলোমা ভাইৰাছৰ কাৰণে যিটো হয়, যিটো আমি কৈছো চাৰ্ভাইকেল কেঞ্চাৰ, অৰোফেঞ্জিয়েল কেঞ্চাৰ, এনেল কেঞ্চাৰ, পেনাইল কেঞ্চাৰ, বা বিভিন্ন ধৰণৰ ৱাৰ্ড জাতীয় এইবিলাক বস্তু য'ৰ পৰা কেঞ্চাৰ হ'বগে পাৰে, এই সকলৰ এগেইনষ্টত আজি আমাৰ হাতত এটা ভেকচিন আহি পৰিছেহি। 2008 চনতে এই ভেকচিন আৱিষ্কৃত হৈছে আৰু আৱিষ্কাৰ হোৱাৰ পিছত তেখেতে এটা নোবেল প্ৰাইজ পাইছে। আৰু সেই নোবেল প্ৰাইজ হোৱাৰ পিছতে ইয়াৰ জনপ্ৰিয়তাটো গোটেই বিশ্বত বিয়পি পৰিছে। আমাৰ কৰ্তব্যটো হ'ল চিকিৎসক হিচাপে আমাৰ মানুহখিনিয়ে যাতে এই ভেকচিনৰ প্ৰতি জ্ঞাত হয় আৰু আমি মানুহক এইখিনি সুবিধা দিব পাৰো যে এনেকুৱা ধৰণৰ এটা ভেকচিন যদি আপুনি উপযুক্ত সময়ত উপযুক্ত বয়সত গ্ৰহণ কৰে, তেতিয়াহ'লে আপোনাৰ পৰিয়ালৰ সকলো সদস্যই সেইখিনি বেমাৰৰ পৰা কিছু পৰিমাণে হ'লেও মুক্ত হৈ থাকিব। আজি কনক্লেভখন আয়োজিত কৰা হৈছে। এতিয়া 9 বছৰৰ পৰা আমি ল'ৰা ছোৱালী সকলোকে 14 বছৰলৈকে প্ৰথমতে দিছো। 9 বছৰৰ পৰা 14 বছৰ বয়সলৈকে 2টা ড'জত দিব লাগে। আজি যদি আমি প্ৰথমটো ড'জ দিওঁ, 6 মাহৰ পিছত দ্বিতীয়টো ড'জ দিব লাগিব। 15 বছৰৰ পৰা 26 বছৰ বয়সলৈকে ল'ৰা ছোৱালী মহিলা উভয়কে আমি 3টা ড'জ দিব লাগে। আজি যদি প্ৰথমটো দিলো, দ্বিতীয়টো 2 মাহৰ পিছত আৰু তৃতীয়টো 6 মাহৰ পিছত। 26 বছৰৰ পৰা 45 বছৰ বয়সলৈকে এই ভেকচিনটোৱে আমি মানুহক ক'ব লাগিব যে আপোনালোকে ভেকচিনটো ল'লেই আপোনালোক সকলো ধৰণে সুৰক্ষিত নহ'লেও
অন্তত কিছু কিবাত আপোনালোকে সুৰক্ষিত হৈ থাকিব। তাৰ লগে লগে আপোনালোকে কেঞ্চাৰৰ বিষয়ে যিটো আমি স্ক্ৰিনিং কৰা বুলি কওঁ, কেঞ্চাৰ হোৱাৰ লক্ষণ বিলাকৰ কাৰণে আপোনালোক আমি পৰীক্ষা কৰাব, সেইখিনি কৰাই থাকিলে আপোনালোকে কেঞ্চাৰৰ পৰা মুক্ত হৈ থাকিব পাৰিব।